যোৰহাট জিলা সাহিত্য সভাৰ 10ম বাৰ্ষিক বিশেষ অধিৱেশনখনি টিয়ক শাখা সাহিত্য সভাৰ আতিথ্যত ডক্টৰ প্ৰভাত চন্দ্ৰ গোস্বামী ক্ষেত্ৰ জ্যোতি বিদ্যাপীঠ টিয়কত অনুষ্ঠিত কৰা হৈছে। জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে পুৱা পতাকা উত্তোলনৰ আৰম্ভ কৰা উক্ত অনুষ্ঠানত জিলাৰ উপসভাপতি মহেন্দ্ৰনাথ হাজৰিকাই মুখ্য তৰ্পক হিচাপে উপস্থিত থাকি তৰ্পণ কাৰ্যসূচীৰ সমাপন কৰে, য'ত টিয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকা, উপসভাপতি বিভূতি ভূষণ ভৰা আৰু প্ৰদীপ চুতীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। টিয়ক শাখা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ৰত্নেশ্বৰ গগৈৰ প্ৰতিনিধি সভা মুকলি কৰাৰ পাছতেই দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ডম্বৰু নাথে উদ্বোধন কৰা তথা জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত উক্ত মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ তাছা, মুখ্য অতিথি নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, জিলা পত্ৰিকা উন্মোচক ৰামায়ণী সাহিত্য গৱেষক ডক্টৰ মালিনী, কাকজান মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অকণ চন্দ্ৰ শইকীয়াকে প্ৰমুখ কৰি জিলাৰ প্ৰাক্তন সভাপতিসকল, জিলা প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা স্থানীয় বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে টিয়ক শাখা সাহিত্য সভাই প্ৰৱৰ্তন কৰা অসম ভ্ৰমণ কাহিনীৰ গ্ৰন্থৰ বাবে সুনীল সিংহদিয়া বঁটাটি বিশিষ্ট লেখিকা তথা মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা আল্পনা গগৈ ভূঞাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। যোৰহাট জিলা সাহিত্য সভাৰ 10ম বিশেষ বাৰ্ষিক অধিৱেশনখন টিয়ক শাখা সাহিত্য সভাৰ আতিথ্যত আজি টিয়কৰ জ্যোতি বিদ্যাপীঠৰ প্ৰভাত চন্দ্ৰ গোস্বামী মুকলি মঞ্চত অনুষ্ঠিত হৈছে। খুব কম সময়ৰ ভিতৰত টিয়ক শাখা সাহিত্য সভাই এই অধিৱেশনখন অতি সফলতাৰে সম্পন্ন কৰিছে। আজি যোৰহাটৰ বিশিষ্ট সাহিত্যিকৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কেইবাজনো সদস্য এই অনুষ্ঠানত উপস্থিত আছে। আৰু আমাৰ ইয়াত যোৰহাট জিলা সাহিত্য সভাৰ যিখন পত্ৰিকা সাহিত্য চিন্তা আজি ইয়াত উন্মোচন হৈছে আৰু বিশেষভাৱে এটা অসমীয়া ভাষাৰ সংকট সম্পৰ্কীয় এক বক্তৃতা অনুষ্ঠানৰ আয়োজন হৈছে। এই বক্তৃতা প্ৰদান কৰিব গুৱাহাটীৰ পৰা আহিছে আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰামধেনু উপসমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মাই। তেখেতে বক্তৃতা প্ৰদান কৰিব এই বিষয়ে। আৰু ইয়াত আজি উপস্থিত আছে অসম সাহিত্য সভাৰ শতবৰ্ষৰ সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ তাছা, আমাৰ যোৰহাট জিলা সাহিত্যৰ সভাপতি ভৱ গোস্বামী, আমাৰ বিশিষ্ট ৰামায়ণী সাহিত্য গৱেষক ডক্টৰ মালিনী, বিশিষ্ট সাহিত্যিক নলিনীবালা দেৱীকে প্ৰমুখ কৰি যোৰহাটৰ বহু গণ্যমান্য ব্যক্তি আজি এই অনুষ্ঠানত উপস্থিত আছে। আৰু আমি সেইকাৰণে যে অসমীয়া সাহিত্যলৈ ভ্ৰমণ কাহিনীক লৈ এক গ্ৰন্থৰ আজি বঁটা প্ৰদান অনুষ্ঠান হৈছে আৰু সেই বঁটাটো প্ৰদান কৰিছে সুনীল সিংহানিয়া নামৰ এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে। এই কথাটো আমাৰ কাৰণে আচলতে যোৰহাট জিলা সাহিত্য সভাৰ লগতে টিয়ক শাখা সাহিত্য সভাৰ কাৰণে এটা গৌৰৱৰ কথা বুলি মই ভাবিছোঁ। আৰু মই ভাবিছোঁ টিয়ক শাখা সাহিত্য সভাৰ এই যি জয় যাত্ৰা সুন্দৰভাৱে চলি যাব আৰু নিৰবিচ্ছিন্নভাৱে টিয়ক শাখা সাহিত্য সভাই অসমীয়া জাতিৰ ভাষাৰ কাৰণে কাম কৰি যাব বুলি মই আশাবাদী। অসম আদিত্য টিয়ক।